Hello friends, how are you? Francis vlogতে আপোনাক স্বাগতম জনাইছো। আজি মোৰ খাদ্য লিষ্টৰ এটা বস্তু এটা আপোনাক শেয়াৰ কৰিব বিচাৰিছো। সাগে আপোনালোকৰ মাজৰ বহুতে খাই ভালো পায় আৰু সাগে কিছুমানে খাই বেয়াও পায় কাৰণ সবে সব বস্তু খাই ভাল নাপায় এটো মই জানো। বেলেগ একো নহয়, আসলতে আজি মই চাটনি এটা বনাম। এইবিলাক বস্তু যে আমাৰ ঘৰৰ বাৰীত এইবিলাক আছে। নৰসিংহ পাত ইয়াত দি লৈছো। নৰসিংহ পাত মানে ভাত খাবলৈ মন নাযায়, গৰম পৰিছে বহুত। ইয়াৰ লগত যদি অকণ চাটনি হৈ যায় খাই ভাল লাগে। ইয়াত পুদিনা মাই লগাইছিল, চোতালৰ সন্মুখতে আছে পুদিনা দি লৈছোঁ। আৰু এয়া মান ধনিয়া, এই মান ধনিয়া পাত এইটো দি লৈছোঁ। আৰু লগত মান ধনিয়াৰ গোটেইবোৰ আচলতে পাত নাপালোঁ, এইবোৰ এতিয়া গুটি দিব চাগে গছডালে। এইবোৰ ফুল ওলাইছে, সেইবোৰকে ছিঙি আনিছোঁ। আৰু এইবোৰ নহৰু এটা চাফিচিয়েণ্ট কোৱাণ্টিটিত লৈ লৈছোঁ। নহৰু আছে লগত ঘৰত জানে লগোৱা, মোৰ ভাইটিয়ে লগাইছিল গছ এডাল। এই জলকীয়াটো বগা জলকীয়া, বিহ জলকীয়া বুলি কয় নেকি কিছুমানে, নাজানো, কিন্তু বহুত জ্বলা হয়। যিয়ে খাই সি গম পায়। লগত আকৌ এটা আছে গঞ্চনা বুলি কয়, এইটো এটা গঞ্চনা। এইটো আচলতে আমাৰ ইয়াত প্ৰায় বাৰীবোৰত পায়েই। চবৰে ঘৰৰ বেক চাইডত এডাল নহয় এডাল পাবই আপুনি। চব জেগাত উপলব্ধ নহয়, কিন্তু বহুত জেগাত ঘূৰিছোঁ, সেইবোৰ জেগাটো চাইছোঁ, কিন্তু চব জেগাত নাপায়। এডাল কচুৰ নিচিনা এডাল গছ হয়। আচলতে এই গছডালৰ পৰা ঠাৰি যিটো আছে এনেকৈ এৰাই ঠাৰিটো ইয়াত দিয়া হয়, গোটেই বাকলিখিনি চেলাই এটা ধুনীয়াকৈ এটা গোন্ধ এটা ওলায়, চাটনিটোত এটা ফ্লেভাৰ এটা দিয়ে। আৰু ইয়াৰ কাৰণে নামটো হৈছে গঞ্চনা। বহুতে বেলেগ জেগাত বেলেগ বেলেগ নামো কয়। আৰু তিয়াই লৈছোঁ অকণমান দালি, মচুৰ দালি। গতিকে গোটেইখিনি মিলাই একেলগে মিক্সিত বনাম। খাবলৈ যথেষ্ট ভাল লাগিব, কিন্তু জ্বলা হ'ব দেই। মই জ্বলা খাই ভাল পাওঁ, কিন্তু মই অলপ স্পাইচি বনাম, বহুত বেছিকৈ বনাম। আৰু আপোনালোকে যদি খাই ভাল পায় জ্বলা অলপ কমাই দিও বনাব পাৰে। আৰু ইয়াৰ লগত কেঁচা আমো দিব পাৰে, কেঁচা আম দিলেও খাই ভাল লাগে। গতিকে এনেই আছিলোঁ, ভিডিঅ'টো সেইকাৰণে বনালোঁ, শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই নতুন নতুন ভিডিঅ' আগত দিবলৈ চেষ্টা কৰি থাকিম। এৰিছোঁ, বাই বাই। এইবোৰ ভালকৈ ধুই লৈছোঁ আৰু গোটেইবোৰ একেলগে লগ কৰি লৈছোঁ। এয়া মান ধনিয়া পাত, পুদিনা, নৰসিংহ পাত, কেঁচা জলকীয়া, নহৰু গোটেইখিনি ভালকৈ ধুই লৈছোঁ, কিয়নো বাহিৰত থকা গোটেইবিলাকে বাহিৰৰ পৰা অনা হৈছে। ইয়াত পোক পৰুৱা কিছুমান থাকিও যাব পাৰে, গতিকে ভালকৈ ধুই খোৱাটো ভাল। ভালকৈ ধুই লৈছোঁ। গঞ্চনা কেইডালমান লৈ লৈছোঁ আৰু লগত কেইটামান মচুৰ দাইল তিয়াই থৈছোঁ, চাটনিত দিব লাগিব। এতিয়া আহবোৰ ইয়াত গুচাই লৈছোঁ, এনেকৈ গুচাই লৈছোঁ। ইয়াত এটা আহ থাকে, আহবোৰ এনেকৈ গুচাই ল'ব পাৰি। এনেকৈ গুচাই লৈছোঁ। খাইলাক কচুৰ নিচিনা, কচুৰ ঠাৰি যিটো আছে কচুৰ ঠাৰিৰ নিচিনা হয়। গুচাই লৈছোঁ। যিবোৰ কোমল থাকে কোমলবোৰৰ অকণমান আহটো কমাই থাকে, কমকৈ থাকে, আৰু ডাঙৰবোৰৰ অকণমান বেছিকৈ থাকে। আৰু অকণমান কষ্ট হয় যেনিবা, তথাপিও মই খাবলৈ নেৰোঁ, কিয়নো চাটনি মোৰ বহুত প্ৰিয়। চাটনি প্ৰিয় হোৱা কাৰণো এটা আছে। মোৰ মায়ে কৈছে, মোক হেনো মাহী আগতে চাটনি খুৱাইছিল, ভাত খাওঁতে এনেকৈ খুৱাই দিছিল সৰু থাকোঁতে। তেতিয়াৰ পৰা চাগে মুখত লাগি গ'ল নেকি। এতিয়াও মই চাটনিৰ পগলা হৈ থাকিলোঁ, চাটনি সদায় লাগে, প্ৰতি সাজতে খাওঁ। এতিয়া আমাৰ ঘৰৰ পোৱালি দুটা চাটনি খোৱা লৈছে, জলকীয়া হ'লেও সিহঁতে চাটনি অকণমান হ'লেও খায়। কি নহওক বনাইছোঁ। ইয়াত এতিয়া মই দি ল'ম এই তিয়াই থোৱা মচুৰ দাইলখিনি, এনেকৈ দি লৈছোঁ। আৰু নহৰুকেইটা চেলোৱা হোৱাই নাই, এতিয়াও চেলাই লৈছোঁ বাৰু। দি লৈছোঁ। যিকোনো চাটনিত জলকীয়া আৰু নহৰুটো মেইন, আৰু নহৰুৰ কাৰণে চাটনিৰ টেষ্টটো বাঢ়ে অৰিজিনেলি। আৰু জলকীয়াটো লাগে, যদি জলকীয়া নাথাকে চাটনি খোৱা মজাটো নাথাকে। বহুতে আকৌ চাটনিটো জ্বলা হোৱা বুলি কয়, আচলতে চাটনিটো জ্বলাকৈ খাই ভাল লাগে, মোৰ বোধৰে দেই। আপোনালোকে মোক গালি নিদিব, আপুনি যিবোৰে নাখায়। কাৰেণ্টে বহুত দিগদাৰি দি আছে, কাৰেণ্টটো নগ'লে হ'ল, কিয়নো মিক্সিত মাৰিব লাগিব। মানে বতাহ বৰষুণ, ফেনী আহিল, ফেনীয়ে উৎপাত লগালে, উৎপাত লগাই গছ গছনিত ভাঙিলে। এতিয়া কাৰেণ্টবোৰ ঠিক টাইমত নাথাকে, সেইকাৰণে ভয়ো লাগে। কাৰেণ্টটো থকাতে সোনকালে মাৰি লোৱা ভাল। মাৰি লৈছোঁ। নিমখ অকণমান দি লৈছোঁ, কাৰণ দাইল দিয়াৰ পিছত যদি নিমখ দিয়া যায় সোনকালে মিহি হৈ যায়। কাৰেণ্টটো যাব বুলি ভয় লাগিছে, সেইকাৰণে দৌৰা দৌৰি কৰিছোঁ, যিহেতু ইনভাৰ্টাৰত মিক্সি চলালে অকণমান প্ৰব্লেম দিয়ে।
এতিয়া হৈ গৈছে এতিয়া মোৰ জিভাৰ পানী পৰি আছে কিয়নো চাটনিৰ পৰা জলকীয়াৰ এটা ফ্লেভাৰ নহৰুৰ ফ্লেভাৰ এটা আহি আছে গোন্ধ এটা পাই আছোঁ গোটেইখিনি এই বাতিটোত ওলাই লৈছোঁ আৰু ইয়াত অকণমান এতিয়া মিঠাতেল দিব লাগিব একদম সৰিয়হৰ খাটি মিঠাতেলটো দি লৈছোঁ নাজানো কিয় বা চাটনিটোৰ প্ৰতি মোৰ ইমান লোভ বহুত মানে মই ভাল পাওঁ সঁচাকৈ জলকীয়া জিভা ফাটি গ'লেও মই চাটনি খাবলৈ কেতিয়াও নেৰোঁ বহুত জলকীয়া খাওঁ আৰু চাটনিটো খুবেই ভাল পাওঁ সেইকাৰণে বনাই লৈছোঁ ৰেডি চাই লওঁ কেনেকুৱা হৈছে জ্বলা বহুত হৈছে মই টেষ্ট ল'ম আপোনালোকে এদিন টেষ্ট ল'ব নিজে বনাব একদম ইজি হয় চবেই বনাব পাৰে ঘৰতে গোটেইখিনি বস্তু থাকে ভিডিঅ'টো এনজয় কৰক আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু বান্ধৱ হ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া মই দুপৰীয়াৰ ভাত সাজ খাবলৈ লৈছোঁ এতিয়া এৰিছোঁ বাই বাই